চাকি দিওঁ আজি লক্ষী পূৰ্ণিমা ঘিউ চাকি দিছোঁ প্ৰভুলে আৰু এতিয়া মায়ে ৰেডি কৰিছে ইয়াতে জ্বলাবলৈ যায়। নমস্কাৰ, জয় মা লক্ষ্মী। আৰু আজি মা লক্ষ্মী ওচৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি লক্ষ্মী পূজাৰ বিশেষ আৰু আমিনো লক্ষ্মী পূজা কেনেকৈ আয়োজন কৰিলোঁ আমি আপোনালোকক জনাই আছোঁ। লক্ষী পূৰ্ণিমাৰ চাকি দিম, ঘিউ চাকি দিম, মায়ে ৰেডি কৰি আছে আৰু এয়া মগু তিয়াই থোৱা হৈছে। এতিয়া সন্ধিয়া মগু ধোৱা হ'ব। এয়া হৈছে মৌচুমী আৰু এয়া ব্যৱস্থা কৰি থকা হৈছে মায়ে কৰি। নাৰিকল কাটিলোঁ, নাৰিকল কাটি মেলি এতিয়া প্ৰসাদত দিয়া হ'ব। আজি লক্ষী পূজাত জানেই চিৰা প্ৰসাদ দিয়া হয়, মগু প্ৰসাদ দিম, এনেকৈ আয়োজনটো কৰি আছে। পায়সৰ চাউল তিয়াই দিলোঁ, এতিয়া পায়স বনাব আৰু এই চাকি ৰেডি হৈ আছে। এয়া হৈছে নাৰিকলৰ পানী, পায়স বনাবলৈ ৰেডি। ধুনীয়াকৈ মা লক্ষ্মীৰ ওচৰত প্ৰসাদ আগবঢ়াইছোঁ আৰু লক্ষী চৰিত্ৰ পাঠ কৰিব এতিয়া মায়ে। চাকি জ্বলাবলৈ আছে, এয়া লক্ষী চৰিত্ৰ পাঠ কৰিব। এতিয়া ধুনীয়াকৈ ফুলে মা লক্ষ্মীক সজাই দিছোঁ। এতিয়া লক্ষী চৰিত্ৰ মগু প্ৰসাদ নাৰিকল দি আৰু এয়া চিৰা প্ৰসাদ ক্ষীৰ আছে আৰু এয়া যিহেতু ঘৰত নাই চবেই গম পায়। এয়া লগালোঁ, এয়া ধুনীয়াকৈ দৰ্জা ফ্ৰণ্টত লগাই দিলোঁ। এয়া লগালোঁ, তেওঁ নাই, চব দায়িত্ব মই কৰিছোঁ। এতিয়া এয়া লগালোঁ, তাৰপিছত ঘৰৰ ভিতৰত এয়া এনেকৈ ঘৰৰ ভিতৰত লগালোঁ। এইখিনি মই কৰি বাহিৰত লগামগৈ। মায়ে সকলো ৰেডি কৰি আছে আৰু এয়া ক্ষীৰ আগবঢ়ালোঁ আৰু এয়া মা লক্ষীৰ কাৰণে থাপনাৰ ওচৰত চব ৰেডি কৰি মা চাকি দিওঁ। আজি লক্ষী পূৰ্ণিমা ঘিউ চাকি দিছোঁ প্ৰভুলে আৰু এতিয়া মায়ে ৰেডি কৰিছে ইয়াতে জ্বলাবলৈ যায়। পূৰ্ণিমা চাকি জ্বলাইছে। ভাইব এটা দেৱালী ভাইব এটা আহিছে আৰু দেৱালী ভাইব এটা দিছোঁ। দেৱালীকে লক্ষী পূজা দিনা ইয়াতে গছ দিয়া, সেইখিনিয়ে গছ দিয়া। জয় মা লক্ষ্মী মাতা। মই আচলতে জীৱনত প্ৰথমবাৰৰ কাৰণে এইবাৰ লক্ষী চৰিত্ৰ পাঠ কৰিলোঁ। মায়ে প্ৰাৰ্থনা গালে আৰু যিহেতু গম পাইছে পাপৰি ভ্ৰাম্যমানত আছে, তেওঁ লক্ষী চৰিত্ৰ পাঠ কৰিছে। মানে পেজকেইটা ফটো মাৰি দিছোঁ, তেওঁ পাঠ কৰিছে তেনেকৈ। আৰু আশীৰ্বাদ কৰিব মা লক্ষ্মীয়ে যাতে সকলোকে কৃপা কৰে, আমাৰ লগতে গোটেই অসমবাসী ৰাইজ সকলোকে মা লক্ষ্মীয়ে কৃপা কৰক, সকলোৰে ঘৰত ধনে ধনে উপচি পৰক, অভাৱবোৰ দূৰ হওক। সেয়া এতিয়া আমি অকণমান গুৰুক প্ৰসাদ দিছোঁ। প্ৰসাদ দি পেলাই প্ৰসাদ বিতৰণ কৰিম। অকণমান মানে আমাৰ এপাৰ্টমেণ্টৰ ৰাইজক বিলাই দিম আৰু এইখিনি কথা দেখুৱাই নাথাকোঁ, কৈছোঁ। এনেকৈ আমি লক্ষী পূজা পালন কৰি আহিছোঁ। মায়ে এনেকৈ দি গৈছে, এই চিৰা নাৰিকল দি এনেকৈ দিব লাগে যে, মগু এনেকৈ বিলাই গৈছে প্ৰসাদখিনি বিলাই আছে, ক্ষীৰ দি আছে।